হেল্ল' ষ্টুডেণ্ট আমি আগৰ ক্লাছত পঢ়ি আছিলোঁ আমি আগৰ ক্লাছত পঢ়ি আছিলোঁ আয়নাইজেশ্যন এনথালপিৰ কথা আয়নাইজেশ্যন এনথালপি মানে আমি পঢ়িছিলোঁ যে যে এটা ইলেক্ট্ৰন এটাক আউটাৰ মোষ্ট শ্বেল এটাৰ পৰা ইলেক্ট্ৰন এটাক ৰিমুভ কৰিবৰ কাৰণে যিমান এনাৰ্জি লাগে সেইটোকে আমি আয়নাইজেশ্যন এনথালপি বুলি আমি পঢ়িছিলোঁ যে এমাউণ্ট অফ এনাৰ্জি ৰিকুৱাৰ্ড টু ৰিমুভ এন ইলেক্ট্ৰন ফ্ৰম ইটছ আউটাৰ মোষ্ট শ্বেল অফ এ গেছিয়াছ এটম। তাৰপাছত আমি পঢ়িছিলোঁ যে ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি এণ্ড ছেকেণ্ড আয়নাইজেশ্যন এনথালপিৰ কথা। ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি মানে কি আছিলে যে ফাৰ্ষ্ট এটা ইলেক্ট্ৰন এটা গেছিয়াছ এটমৰ পৰা ফাৰ্ষ্ট এটা ইলেক্ট্ৰন আঁতৰাবলৈ আমাক যিমান এনাৰ্জি লাগে সেইটোকে আমি কি বুলি কৈছিলোঁ ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি। যিটোক আমি দেখাইছিলোঁ যে এনেকৈ কৰি দেখাইছিলোঁ যে আয়নাইজেশ্যন এনথালপি ডেল্টা এইচ বুলি লিখা হয় আৰু ইয়াৰ ইউনিট আছিলে কিলোজুল পাৰ মল। এইটো আছিলে তাৰ ইউনিট। তাৰ হ'ল কি এইটো কোৱা হ'ব ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি। নেক্সট কি আছিলে যে যেতিয়া এই ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপিৰ পাছত ইয়াৰ পৰা যদি নেক্সট আৰু এটা ইলেক্ট্ৰন যদি মই ৰিমুভ কৰিব লগা হয় তেতিয়াহ'লে এইটো হৈ যাব 2 পজিটিভ আৰু এইটো হৈ যাব ইলেক্ট্ৰন। চোৱা কেছটো হ'ল কি এইটোৰ পৰা আমি ৰিমুভ কৰিছোঁ হয়নে? এতিয়া তেতিয়াহ'লে এইটো কেই নম্বৰ ইলেক্ট্ৰন তেতিয়াহ'লে এইটো যদি ফাৰ্ষ্ট ইলেক্ট্ৰন হয় এইটো তেতিয়াহ'লে কি হ'ব এইটো ছেকেণ্ড ইলেক্ট্ৰন হয়নে? ফাৰ্ষ্ট ইলেক্ট্ৰন এটা ৰিমুভ কৰিবৰ কাৰণে যিমান এমাউণ্ট অফ এনাৰ্জি লাগে সেইটো কোৱা হ'লগৈ ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি আৰু নেক্সট ইলেক্ট্ৰনটোক তাৰ পাছত সেইটোৰ পৰা নেক্সট ইলেক্ট্ৰনটো আঁতৰাবলৈ যিমান এনাৰ্জি লাগে সেইটো কোৱা হয় কি ছেকেণ্ড আয়নাইজেশ্যন এনথালপি। ছেকেণ্ড আয়নাইজেশ্যন এনথালপি। এতিয়া আমি নেক্সট আহোঁ ইয়াৰ প্ৰপাৰ্টিজ যিকেইটা আমি পঢ়াৰ কথা আছিলে সেইটো সময়তে আমাৰ অকণমান টেকনিকেল ইছ্যুজ হোৱাৰ কাৰণে পঢ়িব পৰা নগ'ল। বাই দ্য ৱে অলপ টেকনিকেল ইছ্যুজ হোৱাৰ কাৰণে পঢ়িব পৰা নগ'ল সেইখিনি। তেতিয়াহ'লে আমাক প্ৰথম ইয়াৰ প্ৰপাৰ্টিজটো দিছে নাম্বাৰ 1 যে আয়নাইজেশ্যন এনথালপি are always পজিটিভ। আয়নাইজেশ্যন এনথালপিটো সদায় পজিটিভ হয় বুলি কৈছে। পজিটিভ কেলৈ হয় বুলি কৈছে কাৰণ তাক কি হয় কাৰণ তাক ইলেক্ট্ৰন এটা আঁতৰাবলৈ আমাক সদায় এনাৰ্জি আমি কি কৰিব লাগিব প্ৰভাইডেড কৰিব লাগিব। বুজি পাইছানে? এনাৰ্জি আমি দিব লাগিব। বুজি পাইছা? এনাৰ্জি আমি তাক দিব লাগিব। সেইটো কাৰণে আয়নাইজেশ্যন এনাৰ্জি অলৱেজ পজিটিভ হয়। সেইটো কাৰণে এজ ইট ৰিকুৱাৰ্ছ মই লিখি দিছোঁ as it requires energy to remove electron কাৰণ ইলেক্ট্ৰন এটা ৰিমুভ কৰিবৰ কাৰণে কি কৰিব লাগিব এনাৰ্জি দিব লাগিব আমি সেইটো কাৰণে আয়নাইজেশ্যন এনথালপিটো সদায় কি হয় পজিটিভ হয়। 2 নম্বৰত কৈছে যে ছেকেণ্ড আয়নাইজেশ্যন এনথালপি are always greater than the first ionization enthalpy. কৈছে যে ছেকেণ্ড যিটো আয়নাইজেশ্যন এনথালপি হয় সেইটো ফাৰ্ষ্টতকৈ সদায় বেছি হয় বুলি কৈছে, কিন্তু এইটো একচুৱেলি জৰুৰী নহয়, কেতিয়াবা কিছুমান ক্ষেত্ৰত কমো হ'ব পাৰে ছেকেণ্ড আয়নাইজেশ্যন এনথালপিটো। ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি মানে প্ৰথম এটা ইলেক্ট্ৰন আঁতৰাবলৈ কিমান এনাৰ্জি লাগে, ছেকেণ্ড আয়নাইজেশ্যন এনথালপি মানে সেই প্ৰথম এটা ইলেক্ট্ৰন আঁতৰোৱাৰ পাছত তাৰ পৰা আৰু এটা ইলেক্ট্ৰন আঁতৰাবলৈ কিমান এনাৰ্জি লাগে সেইটোকে ছেকেণ্ড আয়নাইজেশ্যন এনথালপি বুলি কোৱা হয়। এইটো কাৰণে অবভিয়াছলি কি হ'ল এটা সি গেছিয়াছ ষ্টেটত আছেই, আনষ্টেবল হৈ আছে, আনষ্টেবল পৰা আৰু এটা ইলেক্ট্ৰন আঁতৰাবলৈ আমি বেছি এনাৰ্জি দিবই লাগিব। সেইটো কাৰণে কৈছে একচুৱেলি এইটো ইমান জৰুৰী নহয় যে বেছিয়ে হ'ব লাগিব বুলি সদায়। অ'কে, গতিকে এই পইণ্টটো ইমান ভেলু নাই। নেক্সট পইণ্টটো চাওঁ আমি। এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট। কৈছে যে দ্য ionization enthalpy will be increases from left to right in a period
তো এটা পিৰিয়ড মানে বুজি পাইছা এখন যদি আমাৰ যদি পিৰিয়ডিক টেবুলখনৰ লেফ্টৰ পৰা ৰাইটলৈ যদি আমি গৈ থাকোঁ 7টা আমাৰ পিৰিয়ড আছেনে 7টা পিৰিয়ড আছে তো 7টা পিৰিয়ডত কৈছে যে লেফ্টৰ পৰা ৰাইটলৈ যিমানে গৈ থাকিব আয়নাইজেশ্যন এনথালপিটো সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া কেলে বাঢ়ি বাঢ়ি গৈ থাকিব আয়নাইজেশ্যন এনথালপি কেলে বাঢ়ি বাঢ়ি গৈ থাকিব বুলি কৈছে কেলে বাঢ়ি বাঢ়ি গৈ থাকিব বুলি কৈছে as the size decreases as the size decreases মই এইটো বুজাই দিম বাৰু it will be more difficult to remove electron মই এইটো বুজাই দিছোঁ চোৱা এইটো কি বুজাইছে চোৱা কৈছে যে পিৰিয়ডিক টেবুলখনত যেতিয়া তুমি লেফ্টৰ পৰা ৰাইটলৈ গৈ থাকিবা তেতিয়া সিমানে তাৰ চাইজটো কি হৈ গৈ থাকে সৰু হৈ গৈ থাকে তো যদি চাইজটো সৰু হৈ গৈ থাকে তো তেতিয়াহ'লে কি হ'ব চাইজটো সৰু হৈ গৈ আছে তুমি পিৰিয়ডিক টেবুলখনত যিমানে এফালৰ পৰা এফালে গৈ থাকিবা চাইজটো সৰু হৈ গৈ থাকিব চাইজটো সৰু মানে কি তাৰ বাহিৰৰ ইলেক্ট্ৰনটো ইয়াৰ লগত কি হৈ আছে বেছি জোৰে বান্ধ খাই আছে তো আমাৰ আয়নাইজেশ্যন এনথালপি মানে কি যে বাহিৰৰ ইলেক্ট্ৰনটো এৰুৱাই লৈ যোৱাটোকে আমি কি বুলি কওঁ আয়নাইজেশ্যন এনথালপি তো যদি চাইজটো সৰু হয় তো চাইজটো সৰু মানে কি নিউক্লিয়াছে বাহিৰৰ ইলেক্ট্ৰনটোক বহুত জোৰে ভিতৰলৈ টানি আছে সেইটো কাৰণে তাৰ চাইজটো সৰু হয় তো গতিকে যদি চাইজটো সৰু হয় তেতিয়াহ'লে এই ইলেক্ট্ৰনটো আঁতৰাই নিবলৈ আমাৰ সুবিধা হ'ব নে অসুবিধা হ'ব ডেফিনেটলি আমাৰ অসুবিধা হ'ব হয়নে অসুবিধা হ'ব কিন্তু তাক আমি কি কৰিব লাগিব বেছি এনাৰ্জি দিব লাগিব বুজি পাইছেনে কথাটো সেইটো কাৰণে যিমানে চাইজটো সৰু হৈ গৈ থাকে সিমানে আয়নাইজেশ্যন এনথালপিটো বাঢ়ি বাঢ়ি গৈ থাকে তাৰমানে তুমি বেছি এনাৰ্জি দিব লাগিব আঁতৰাবৰ কাৰণে কাৰণ চাইজটো সৰু হ'লে নিউক্লিয়াছৰ লগত বহুত জোৰে বান্ধ খাই আছে বহুত জোৰে বান্ধ খাই থকাৰ কাৰণে তাক আঁতৰাই নিবলৈ তুমি বহুত এনাৰ্জি দিব লাগিব কথাটো এইটো বুজিলা যিমানে চাইজটো সৰু হ'ব সিমানে তাৰ আয়নাইজেশ্যন এনথালপিটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু আমাৰ পিৰিয়ডিক টেবুলত লেফ্টৰ পৰা ৰাইটলৈ গৈ থাকিলে চাইজটো সৰু হৈ গৈ থাকে সেইটো কাৰণে আমি কি কৰিব লাগিব তাৰ আয়নাইজেশ্যন এনথালপিটো বাঢ়ি বাঢ়ি গৈ থাকিব হৈ গ'ল নেক্সট কৈছে এলং এ গ্ৰুপ এইটো এলং এ পিৰিয়ড আমি চালোঁ এলং এ গ্ৰুপ IE বুলি লিখিছোঁ মই আয়নাইজেশ্যন এনথালপি decreases as the size increases it become easier to remove electron এতিয়া চোৱা এটা কেছটো চোৱা তো যেতিয়া কি হ'ল যেতিয়া আমি এটা গ্ৰুপত যদি চাওঁ আমি পিৰিয়ডত চালোঁ পিৰিয়ডত এফালৰ পৰা এফালে চাইজটো কি হৈ গৈ থাকে সৰু হৈ গৈ থাকে কিন্তু গ্ৰুপত এলং এ গ্ৰুপত চাইজটো কি হৈ থাকে চাইজটো কি হৈ আহি থাকে ডাঙৰ হৈ আহি থাকে তো যিমানে চাইজটো ডাঙৰ হৈ আহি থাকে চাইজটো ডাঙৰ হোৱা মানে কি বুজাইছে চাইজটো ডাঙৰ হোৱা মানে এইটো বুজাইছে যে নিউক্লিয়াছৰ পৰা তাৰ বাহিৰৰ ইলেক্ট্ৰনটো ক'ত আছে দূৰত আছে তো যদি নিউক্লিয়াছৰ পৰা বাহিৰৰ ইলেক্ট্ৰনটো দূৰত আছে তো তেতিয়াহ'লে এই ইলেক্ট্ৰনটো নিউক্লিয়াছে কি হ'ব লুজলি বাউণ্ড হৈ আছে তাৰমানে ইয়াৰ পৰা ইলেক্ট্ৰনটো আঁতৰাই নিবলৈ আমাৰ সুবিধা হ'ব হয়নে নহয় তো তাৰমানে যিমানে চাইজটো বাঢ়ি বাঢ়ি গৈ থাকিব সি ডাঙৰ হৈ গৈ থাকিব সিমানে তাৰ আয়নাইজেশ্যন এনথালপিটো কমি গৈ থাকিব সেইটো কাৰণে এলং এ গ্ৰুপ যিহেতু চাইজটো ইনক্ৰিজ হয় সেইটো কাৰণে তাৰ আয়নাইজেশ্যন এনথালপিটো কি হৈ গৈ থাকে কমি গৈ থাকে আৰু এলং এ পিৰিয়ডত কি হয় যিহেতু চাইজটো সৰু হৈ গৈ থাকে সেইটো কাৰণে তাৰ আয়নাইজেশ্যন এনথালপিটো বাঢ়ি বাঢ়ি গৈ থাকে তাৰমানে যিমানে সৰু হ'ব সিমানে বেছি এনাৰ্জি দিব লাগিব আয়নাইজেশ্যন এনথালপি বাঢ়িব যিমানে ডাঙৰ হ'ব সিমানে কম এনাৰ্জি দিব লাগিব আয়নাইজেশ্যন এনথালপি কমিব হৈ গ'ল আয়নাইজেশ্যন এনথালপি সদায় ভেলুটো কি হয় সদায় নিগেটিভ কেলে হয় কাৰণ আমি দিব লাগিব যেতিয়া আমি দিব লাগে সেইটো তেতিয়া কি হয় সেইটো তাক আমি নিগেটিভ কৰি দেখাওঁ আমি দিছোঁ বুজি পাইছেনে কথাটো আয়নাইজেশ্যন এনথালপিটো সদায় পজিটিভ হয় মই কওঁতে ভুলিছে আয়নাইজেশ্যন এনথালপিটো সদায় পজিটিভ হয় এণ্ডোথাৰ্মিক মানে কি পজিটিভ তাৰমানে সি এবজৰ্ব কৰিব প্ৰথম সি ইয়াক এনাৰ্জি দিব লাগিব এনাৰ্জি দিলেহে সি ওলাই যাব হয়নে এনাৰ্জি আমি দিব লাগিব সেইটো কাৰণে আয়নাইজেশ্যন এনথালপিটো ভেলুটো সদায় কি হয় বুলি কৈছে
So ionization enthalpies are always positive. মই কওঁতে অলপ ভুল হৈ গৈছিলে, পজিটিভ হয়। কেলে পজিটিভ হয়? কাৰণ ইয়াৰ পৰা ইলেক্ট্ৰন ৰিমুভ কৰিবৰ কাৰণে আমি এনাৰ্জি দিব লাগে, আমি দিব লাগিব, আমি যোনে কৰিছে সি দিব লাগিব, সেইটো কাৰণে তাক সদায় সি কি হয়? পজিটিভ হয়। হৈ গ'ল? নেক্সট 4 নম্বৰ ইলেক্ট্ৰন গেইন এনথালপি। ইলেক্ট্ৰন গেইন এনথালপি। আয়নাইজেশ্যন এনথালপি মানে আছিলে এটা ইলেক্ট্ৰন ৰিমুভ কৰিবলৈ কিমান এনাৰ্জি লাগিব। ইলেক্ট্ৰন গেইন এনথালপি মানে কি হ'ব তেতিয়াহ'লে? তাৰ ওলোটাটো ইলেক্ট্ৰন গেইন এনথালপি। ইয়াত তেতিয়াহ'লে কি হ'ব যে এটা ইলেক্ট্ৰন এড কৰিবৰ কাৰণে কিমান এনাৰ্জি দিব লাগিব। কৈছে যে দ্য এনথালপি or energy বুলি লিখি দিছোঁ মই। The enthalpy or energy required to add an electron to a neutral gaseous atom is known as electron gain enthalpy. কি বুলি কৈছে যে এনাৰ্জি বা কিমান ৰিকুৱাৰ্ড হ'ব টু এড এন ইলেক্ট্ৰন, এটা ইলেক্ট্ৰন এড কৰিবৰ কাৰণে ক'ত? টু নিউট্ৰেল গেছিয়াছ এটম। এটা নিউট্ৰেল গেছিয়াছ এটমত এটা ইলেক্ট্ৰন এড কৰিবৰ কাৰণে যিমান এনাৰ্জি ৰিকুৱাৰ্ড হ'ব সেইটোকে কি বুলি কোৱা হ'ব? ইলেক্ট্ৰন গেইন এনথালপি। গেইন মানে কি? লোৱা। ইলেক্ট্ৰন গেইন এনথালপি। গেইন মানে কি? লোৱা। তো ইলেক্ট্ৰন এটা ল'বলৈ হ'লে যিমান এনাৰ্জি দিব লাগিব বা তাৰ পৰা ৰিলিজ হ'ব সেইটোকে, বা যিমান এনাৰ্জি চেঞ্জ হ'ব সেইটো আমি নকওঁ। দিব লাগিব নে তাৰ পৰা ৰিলিজ হ'ব আমি সেইটো কথা নকওঁ। তো আমি ক'ম এই বুলি যে ইলেক্ট্ৰন এটা এড কৰোঁতে তাৰ যিমান এনাৰ্জি চেঞ্জ হ'ব বা এনথালপি চেঞ্জ হ'ব সেইটোকে আমি কি বুলি ক'ম? ইলেক্ট্ৰন গেইন এনথালপি। তো তাক যদি আমি দেখাওঁ, কেনেকৈ দেখাম? যে এইটো এটা নিউট্ৰেল গেছিয়াছ এটম, তাত আমি এটা ইলেক্ট্ৰন এড কৰিলোঁ, এড কৰাৰ পাছত সি কি হ'লে কনভাৰ্ট হৈ গুচি গ'ল? আয়নলৈ কনভাৰ্ট হৈ গুচি গ'ল। এটা ইলেক্ট্ৰন বাঢ়ি গ'ল, সেইটো কাৰণে আমি নিগেটিভ চাৰ্জ দিছোঁ। বুজিছা? হৈ গ'ল? তো মই কৈছোঁ যে এনাৰ্জি এনথালপি বা এনাৰ্জি চেঞ্জ হয়। তো ইয়াত তুমি এটা এই ইলেক্ট্ৰনটো যে ইয়াত তুমি এড কৰিছা, তো এই ইলেক্ট্ৰনটো এড কৰোঁতে ইয়াৰ পৰা এনাৰ্জি ৰিলিজো হ'ব পাৰে বা ইয়াক এনাৰ্জি দিব লগাও হ'ব পাৰে। বুজি পাইছেনে কথাটো? এনাৰ্জি ৰিলিজো হ'ব পাৰে বা দিব লগাও হ'ব পাৰে। সেইটো এলিমেণ্ট চাই বেলেগ বেলেগ হয়। বুজি পাইছেনে? তাৰমানে আমি যিটো কৈছিলোঁ যে আয়নাইজেশ্যন এনথালপিটো অলৱেজ কি হয়? পজিটিভ হয়। আয়নাইজেশ্যন এনথালপিটো অলৱেজ পজিটিভ। কিন্তু ইলেক্ট্ৰন গেইন এনথালপিটো পজিটিভো হ'ব পাৰে বা নিগেটিভো হ'ব পাৰে। বুজি পাইছা ডিফাৰেঞ্চটো এইটো? যে ইলেক্ট্ৰন গেইন এনথালপি পজিটিভো হ'ব পাৰে বা নিগেটিভো হ'ব পাৰে। তো সেইটো কাৰণে আমি প্ৰথম পইণ্টটো লৈছোঁ এনেকুৱা ধৰণৰ যে দ্য process of adding an electron can either exothermic মানে কি? এক্সোথাৰ্মিক মানে কি? মই লিখি দিছোঁ। এক্সোথাৰ্মিক মানে হ'লগৈ কি? ৰিলিজ এনাৰ্জি। তাৰমানে এক্সোথাৰ্মিক মানে কি? ৰিলিজ এনাৰ্জি। তাৰমানে যদি তাৰ পৰা এনাৰ্জিটো ৰিলিজ হয় তাৰমানে নিগেটিভ, তাৰ ভেলুটো নিগেটিভ হয় হা, ৰিলিজ এনাৰ্জি। অৰ এণ্ডোথাৰ্মিক। এণ্ডোথাৰ্মিকত কি হয়? এবজৰ্ব এনাৰ্জি। এনাৰ্জি তুমি দিব লগা হ'ব পাৰে, মানে এবজৰ্ব কৰিব সি। তাৰ যদি এইটো হয় তেতিয়াহ'লে পজিটিভ হয়। তাৰমানে আয়নাইজেশ্যন এনথালপিটো এণ্ডোথাৰ্মিক হয়। বুজি পাইছা কথাটো? এইটো কথা। তো এতিয়া কেছটো কি হ'ল? কৈছে যে তেওঁলোকে এই যিটো আমাৰ ইলেক্ট্ৰন গেইন এনথালপিটো হয়, যিটো মানে প্ৰচেছ অফ এডিং এন ইলেক্ট্ৰন হয়, ইলেক্ট্ৰন এটা এড কৰা, সেইটো হয় এক্সোথাৰ্মিক হ'ব পাৰে। তাৰমানে তাৰ পৰা এনাৰ্জি ৰিলিজ হ'ব পাৰে। যেতিয়া এটা ইলেক্ট্ৰন তুমি এড কৰিলা তেতিয়া তাৰ পৰা এনাৰ্জি এটা ৰিলিজ হ'ব পাৰে। বা তাক ইলেক্ট্ৰনটো লগাবৰ কাৰণে তুমি কি কৰিব লগা হ'ব পাৰে? এনাৰ্জি দিব লগা হ'ব পাৰে।
তো বুজি পাইছা কথাটো? তো সি পজিটিভো হ'ব পাৰে, তাৰ ভেলু নিগেটিভো হ'ব পাৰে, কিন্তু আয়নাইজেশ্যন এন্থালপিটো সদায় পজিটিভ হয়। তো এতিয়া পজিটিভ নিগেটিভটো কেছটো কিহৰ ওপৰত ডিপেণ্ড কৰিব? এতিয়া কেছটো হ'লগৈ শুনা, এটা এটমে বা এটা এলিমেণ্টে ইলেক্ট্ৰন এটা কেলৈ গেইন কৰিব, কি কাৰণে গেইন কৰিব, তাৰ কি 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 অৰ্থত সি ইলেক্ট্ৰন এটা গেইন কৰিব, হয়নে? সি কি হ'বৰ কাৰণে, ষ্টেবল হ'বৰ কাৰণে কৰিব, হয়নে? এতিয়া যদি মই এক্সাম্পল এটা চাওঁ, গ্ৰুপ নাম্বাৰ যিটো 17 হয়, আমাৰ যিটো গ্ৰুপ নাম্বাৰ 17 হয়, তো হাইলি নিগেটিভ হয়। ইয়াৰ ভেলু হাইলি নিগেটিভ হয়। কেলৈ হয়? মানে এক্সোথাৰ্মিক হয় একচুৱেলি। এক্সোথাৰ্মিক হ'লে হাইলি নিগেটিভ হয়। কি কাৰণে হয়? চোৱা, গ্ৰুপ নাম্বাৰ 17ক আৰু এটা যদি সি ইলেক্ট্ৰন পাই যায়, গ্ৰুপ নাম্বাৰ 17এ আৰু এটা ইলেক্ট্ৰন পাই গ'লে সি কিহলৈ কনভাৰ্ট হ'ব? গ্ৰুপ নাম্বাৰ যিটো 17 প্লাছ এটা ইলেক্ট্ৰন ল'লে সি কিহলৈ কনভাৰ্ট হ'ব? গ্ৰুপ নাম্বাৰ 18লৈ কনভাৰ্ট হ'ব, হয় কি নহয়? তো গ্ৰুপ নাম্বাৰ 18লৈ সি কনভাৰ্ট হ'ব, হয়? গ্ৰুপ নাম্বাৰ 18টো কি হয়? নবল গেছ হয়, হয়নে? বহুত ষ্টেবল হয়। তো তেতিয়াহ'লে যদি সি গ্ৰুপ নাম্বাৰ 18লৈ যায়গৈ, সি কি হ'ব? নবল গেছ হ'ব, মানে হাইলি ষ্টেবল কনফিগুৰেশ্যন হ'ব, ষ্টেবল যিটো, হয়নে? তো তাৰমানে সি ষ্টেবল হ'বলৈ চোৱা, গ্ৰুপ নাম্বাৰ 17 এটা ইলেক্ট্ৰন ল'লে সি কি হ'ব? হাইলি ষ্টেবল হ'ব। এক মিনিট। চৰি, গ্ৰুপ নাম্বাৰ 17এ এটা ইলেক্ট্ৰন ল'লে কি হ'ব? গ্ৰুপ নাম্বাৰ 18 হ'ব, যিটো নবল গেছ হয়, যিটো হাইলি ষ্টেবল হ'ব। বুজি পাইছা চবে? হাইলি ষ্টেবল হ'ব। তো তেতিয়াহ'লে কি হ'ব? সি গ্ৰুপ নাম্বাৰ 17এ বিচাৰিব যে সি পটকৈ এটা ইলেক্ট্ৰন ল'ব। ইলেক্ট্ৰন লোৱাটো সি বিচাৰিব, হয়নে নহয়? তো নবল গেছ হ'বৰ কাৰণে, ষ্টেবল হ'বৰ কাৰণে, ষ্টেবল কনফিগুৰেশ্যন পাবৰ কাৰণে সি কি কৰিবলৈ চাব? এটা ইলেক্ট্ৰন ল'বলৈ চাব, হয়নে নহয়? তো সি যিকোনো পৰিস্থিতিত এটা ইলেক্ট্ৰন ল'বলৈ চাব। সেইটো কাৰণে তাৰ পৰা যদি সি এটা ইলেক্ট্ৰন লৈ চোৱা, এতিয়া এই গ্ৰুপ নাম্বাৰ 17টো হৈ আছে ইলেক্ট্ৰনৰ ভোকা। গ্ৰুপ নাম্বাৰ 17 হৈ আছে ইলেক্ট্ৰনৰ ভোকা, তাৰমানে বহুত ভোক লাগি আছে তাৰ ইলেক্ট্ৰনৰ। এটা ইলেক্ট্ৰন সি খাই দিলে, খাই দিয়াৰ পাছত গ্ৰুপ নাম্বাৰ 18 হ'ল, হয়নে? এতিয়া চোৱা, গ্ৰুপ নাম্বাৰ 18 হ'ল। গ্ৰুপ নাম্বাৰ 18টো কি হয়? ষ্টেবল হয়, নবল গেছ হয়, একদম শান্ত হয়। তো তেতিয়াহ'লে প্ৰথম ইয়াত থাকোঁতে কি আছিলে? সি বহুত এনাৰ্জেটিক হৈ আছিলে, যে লাগে ইলেক্ট্ৰন, লাগে ইলেক্ট্ৰন, লাগে লাগে চিঞৰ বাখৰ কৰি আছিলে। ইলেক্ট্ৰন এটা পাই পিনি গ্ৰুপ নাম্বাৰ 18 হৈ গুচি গ'ল, নবল গেছ হৈ গ'ল। বুজি পাইছা কথাটো? এতিয়া কি হ'ল? এতিয়া ইয়াত থাকোঁতে যিখিনি এনাৰ্জি, সি বেছি এনাৰ্জেটিক হৈ আছিলে, আৰু ইয়ালৈ যাওঁতে সি কি হৈ গুচি গ'ল? ষ্টেবল হৈ গ'ল। তাৰপাছত তেতিয়াহ'লে সি এনাৰ্জি এইখিনি ৰিলিজ কৰিব নাই? কৰিব, কাৰণ ইয়াত থাকোঁতে যিটো চিঞৰ বাখৰ কৰি থকা এনাৰ্জিখিনি ক'লৈ যাব? সেই এনাৰ্জিখিনি ৰিলিজ কৰিব। চোৱা, তাৰমানে গ্ৰুপ নাম্বাৰ 17ৰ পৰা 18লৈ যাওঁতে এনাৰ্জি এইখিনি সি কি কৰিছে? ৰিলিজ কৰিছে। শান্তি, মানে এটা ইলেক্ট্ৰন পাই গ'লোঁ, শান্তি এতিয়া। সেই এনাৰ্জিখিনি যে ৰিলিজ কৰিলে, সেই এনাৰ্জিখিনি ইলেক্ট্ৰনটো এড কৰাৰ কাৰণে সি কি কৰিলে? ৰিলিজ কৰিলে। কি কৰিলে? ৰিলিজ কৰিলে। তাৰমানে কি? তাৰ পৰা এনাৰ্জিটো ওলাই গ'ল, তাৰ পৰা ওলাই গ'ল। তুমি দিয়া নাই, তুমি কাকো একো দিয়া নাই, তুমি জাষ্ট ইলেক্ট্ৰনটোহে দিছা, এনাৰ্জি দিয়া নাই। এনাৰ্জি তাৰ পৰা ওলাই গ'ল, তাৰমানে কি? নিগেটিভ, এক্সোথাৰ্মিক। তাৰ পৰা এনাৰ্জি ওলাই গ'ল, সেইটোকে এক্সোথাৰ্মিক বুলি কয়, হয়নে? এতিয়া চূণ যে দেখিছা তোমালোকে, চূণত পানী দিলে কি হয়? বুক বুক বুককৈ একদম গৰম হৈ যায়, হয়নে নহয়? তাত তুমি কি জুই লগাই দিয়া নেকি? নিদিয়া, নিজে নিজে হয়, গৰম হয়, এনাৰ্জি ৰিলিজ হয়। সেইটোৱে হ'ল কি? এক্সোথাৰ্মিক। হৈ গ'ল এক্সোথাৰ্মিক। এতিয়া নেক্সট এণ্ডোথাৰ্মিকৰো এটা এক্সাম্পল চাওঁ। যিটো গ্ৰুপ নাম্বাৰ 18 হয়, গ্ৰুপ নাম্বাৰ যিটো 18 হয়, মানে যিটো নবল গেছ হয়, ই কি হয়? বহুত ঠাণ্ডা মুণ্ডা, একদম নবল হয়, ষ্টেবল হয়, বহুত এটা ষ্টেবল কনফিগুৰেশ্যন হয়। এতিয়া ইয়াত তুমি এটা ইলেক্ট্ৰন এড কৰিব লাগে। তো তেতিয়াহ'লে কেনেকৈ এড কৰিব পাৰিবা? হয়, ইয়াত তুমি ইলেক্ট্ৰন এড কৰিব পাৰিবা নাই? পাৰিবা। কেনেকৈ কৰিব লাগিব? ইয়াত তুমি ইলেক্ট্ৰন এড কৰিব লাগে। তো এতিয়া ইয়াত তুমি ইলেক্ট্ৰন কেনেকৈ এড কৰিবা? ইয়াত ইলেক্ট্ৰন এড কৰিবলৈ হ'লে তুমি কি কৰিব? তুমি বহুত এনাৰ্জি দিব লাগিব। নিজেতো এড নহয়, ওপৰৰ যিটো গ্ৰুপ হয় গ্ৰুপ নাম্বাৰ 17, তাততো নিজে এড হৈছে ইলেক্ট্ৰন। গ্ৰুপ নাম্বাৰ 18টোতো নিজে এড নহয়। তো যদি নিজে এড নহয়, তুমি কি কৰিব লাগিব? এনাৰ্জি দিব লাগিব। তো তেতিয়াহে সি কি হ'লে কনভাৰ্ট হ'ব? এটা ইলেক্ট্ৰন সি গেইন কৰিব। তো নিজে এনাৰ্জি দিব লাগিব, তাৰমানে এইটো কি হ'ব? এণ্ডোথাৰ্মিক।
এণ্ডোথাৰ্মিক বা সেইটো কি হ'ব পজিটিভ হ'ব ইয়াৰ ভেলুটো পজিটিভ হ'ব তোমালোকে ভাবি আছা কিহৰ ভেলু পজিটিভ নিগেটিভ এই ডেল্টা এইচৰ ভেলু ডেল্টা এইচ বুজিছানে কথাটো ডেল্টা এইচৰ ভেলু পজিটিভ বা নিগেটিভ হ'ব ডেল্টা এইচ মানে কি চেঞ্জ ইন এনথালপি চেঞ্জ ইন এনথালপি বা এনাৰ্জি ডেল্টা এইচ মানে চেঞ্জ ইন এনথালপি অৰ এনাৰ্জি এই ডেল্টা এইচৰ ভেলু নিগেটিভ হ'ব যদি ডেল্টা এইচৰ ভেলু নিগেটিভ হয় এক্সোথাৰ্মিক বুলি কয় ডেল্টা এইচৰ ভেলু পজিটিভ হ'লে এণ্ডোথাৰ্মিক বুলি কয় পজিটিভ কেতিয়া হয় যেতিয়া তুমি এনাৰ্জি দিব লাগে আৰু নিগেটিভ কেতিয়া হয় যেতিয়া তাৰ পৰা এনাৰ্জিটো ৰিলিজ হয় তো এইটোৱে কথা নেক্সট সেইটো হৈ গ'ল এতিয়া তোমালোকে কোৱা ইলেক্ট্ৰন গেইন এনথালপি ইয়াত কৈছে যে দ্য ইলেক্ট্ৰন gain enthalpy increase along a period and decreases down the group এতিয়া এইটো আনসাৰটো তোমালোকে মোৰ বোধেৰে তোমালোকে নিজে কৰিব পাৰিবা চোৱা কেলে কৰিব পাৰিবা নিজে কৈছে দ্য ইলেক্ট্ৰন গেইন এনথালপি ইনক্ৰিজেছ এলং এ পিৰিয়ডত ইলেক্ট্ৰন গেইন এনথালপিটো বাঢ়ি গৈ থাকে বুলি কৈছে চোৱা এলং এ যদি মই পিৰিয়ড চাওঁ আৰু এলং এ পিৰিয়ড চাইজটো কি হৈ গৈ আছে চাইজটো ডিক্ৰিজেছ চাইজটো সৰু হৈ গৈ আছে তো যদি চাইজটো সৰু হৈ গৈ থাকে তো তেতিয়াহ'লে চাবা মই দেখাই দিছোঁ এইটো নিউক্লিয়াছ আৰু ইয়াৰ চাইজটো ইমানটো আৰু হৈ আছে আৰু এটা হ'লগৈ তোমাৰ ধৰা তাৰ চাইজটো ইমানটো হৈ আছে এতিয়া কোৱাচোন কোনটোত এক্সট্ৰা ইলেক্ট্ৰন এটা দিলে সোনকালে এড হ'ব এটা এক্সট্ৰা ইলেক্ট্ৰন মই দিছোঁ কোনটোত সোনকালে এড হ'ব ডেফিনেটলি এইটোত হ'ব কেলে কাৰণ ইয়াৰ চাইজটো সৰু হয় চাইজটো সৰু হ'লে ইলেক্ট্ৰনটো কি হ'ব নিউক্লিয়াছে জোৰে টানিব পাৰিব ইয়াৰ চাইজটো যিহেতু ডাঙৰ সেইটো কাৰণে ইলেক্ট্ৰনটো ইয়াত সোনকালে টানিব নোৱাৰে এক মিনিট কি হ'ল তেতিয়াহ'লে চাইজটো যিমানে সৰু হৈ গৈ থাকিব সিমানে ইলেক্ট্ৰন এটা এড কৰিবৰ কাৰণে আমাৰ সুবিধা হ'ব তো যিহেতু এলং এ পিৰিয়ডত চাইজটো সৰু হৈ গৈ থাকে সেইটো কাৰণে তাৰ ইলেক্ট্ৰন গেইন এনথালপিটো বাঢ়ি গৈ থাকে আৰু এলং এ গ্ৰুপত কি হয় চাইজটো ডাঙৰ হৈ গৈ থাকে তো সেইটো কাৰণে কি হয় যিহেতু চাইজটো ডাঙৰ হৈ গৈ থাকে সেইটো কাৰণে ইলেক্ট্ৰন গেইন এনথালপিটো কমি গৈ থাকে বাছ ইমানেই কথা তো নেক্সট আমি এটা কুৱেশ্যন আমি আজি ডিছকাছ কৰিম কুৱেশ্যনটো হ'লগৈ কি এতিয়া মই পঢ়িলোঁ কি বুলি পঢ়িলোঁ যে ইলেক্ট্ৰন গেইন এনথালপিটো যিমানে পিৰিয়ডত মানে এটা গ্ৰুপত পিৰিয়ডত বাঢ়ি যায় আৰু গ্ৰুপত কমি যায় গ্ৰুপত কেলৈ কমি যায় কাৰণ চাইজটো ডাঙৰ হৈ যায় চাইজটো ডাঙৰ হ'লে ইলেক্ট্ৰন এটা এড কৰাটো কি হয় মুস্কিল হয় কেলৈ মুস্কিল হয় কাৰণ চাইজটো যিহেতু ডাঙৰ হৈ যায় চাইজটো ডাঙৰ হ'লে কি প্ৰব্লেম হয় চোৱা ইলেক্ট্ৰনটো আহে ইয়াত কি হয় এই চিল্ডিং ইফেক্ট বহুত আহি যায় দেখিছানে চিল্ডিং ইফেক্ট বহুত অহাৰ কাৰণে এই ইলেক্ট্ৰনটোক নিউক্লিয়াছে যিমানটো জোৰে টানিব লাগিছিলে সিমানটো জোৰে টানিব নোৱাৰে কিন্তু চাইজটো যদি সৰু হয় তেতিয়া কি হয় চিল্ডিং ইফেক্ট যদি কম হয় চিল্ডিং ইফেক্ট কম হ'লেহে চাইজটো সৰু হয় চিল্ডিং ইফেক্ট কম হ'লে সেই ইলেক্ট্ৰনটোক কি কৰিব পাৰে নিউক্লিয়াছে টানিব পাৰে বুজি পাইছা এতিয়া কুৱেশ্যনটো চাওঁ এই কুৱেশ্যনটো পৰীক্ষাত খুব আহে কৈছে যে দ্য নিগেটিভ electron gain enthalpy the negative electron gain enthalpy of chlorine is larger than fluorine although chlorine have larger
size than fluorine explain. এতিয়া আমি কি বুলি ক'লো যে যিমানে সাইজটো ডাঙৰ হয় সিমানে ইলেক্ট্ৰন গেইন এনথালপিটো কমি যায় বুলি ক'লোনে কিন্তু ইয়াত কি আমি যেতিয়া আমি পিৰিয়ডিক টেবুলখনৰ এলিমেণ্টছবিলাকক চালোঁ তেতিয়া তেওঁলোকে কি দেখিলে যে নিগেটিভ ইলেক্ট্ৰন গেইন এনথালপি অফ ক্লৰিনৰ যিটো নিগেটিভ গেইন এনথালপি হয় সেইটো কি হয় ফ্ল'ৰিনতকৈ বেছি হয় কিন্তু আমি যদি চাওঁ তেতিয়াহ'লে কাৰ বেছি হ'ব লাগিছিলে চোৱা গ্ৰুপ নাম্বাৰ 17 হয় তেওঁলোকে কি ক্লৰিন ব্ৰমিন আয়ডিন হয় নাই এনেকৈ থাকে তো যদি এইটো এলঙে কি হয় এইটো এলঙে গ্ৰুপ তো এলঙে গ্ৰুপ ফ্ল'ৰিন আৰু ক্লৰিনৰ যদি চাওঁ মই ক্লৰিনৰ চাইজটো তাতকৈ ডাঙৰ ইয়াতো ডাঙৰ এটা ডাঙৰ হয়নে তো তেনেকৈ যদি চাওঁ তেতিয়াহ'লে চাইজটো বাঢ়ি গৈছে তো তেতিয়াহ'লে ইলেক্ট্ৰন গেইন এনথালপিটো ফ্ল'ৰিনতকৈ ক্লৰিনৰ কি হ'ব লাগিছিলে কম হ'ব লাগিছিলে কিন্তু তেওঁলোকে প্ৰেক্টিকেলি যেতিয়া চালে তেওঁলোকে কি দেখিলে কোৱাচোন প্ৰেক্টিকেলি কি দেখিলে যে ক্লৰিনৰ ইলেক্ট্ৰন গেইন এনথালপি ফ্ল'ৰিনতকৈ বেছি হয় বুলি দেখিলে এইটো চোৱা নিগেটিভ ইলেক্ট্ৰন গেইন এনথালপি অফ ক্লৰিন ইজ লাৰ্জাৰ দেন ফ্ল'ৰিন দেখিছেনে লাৰ্জাৰ দেন ফ্ল'ৰিন কেলে হয় সুধিছে অলদো ক্লৰিন হেভ লাৰ্জাৰ চাইজ দেন ফ্ল'ৰিনতকৈ ক্লৰিনৰ চাইজ ডাঙৰ হয় তথাপিতো কেলে হয় সেইটো কথা সুধিছে পৰীক্ষাত আহে দেই এইটো কুৱেশ্যন এতিয়া কেলে হয় আমি চাম হা কেলে হয় আনচাৰ অ'কে যদি মই ফ্ল'ৰিনৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লেখোঁ কেনেকুৱা হ'ব 1s2 2s2 2p5 হয়নে আৰু যদি মই ক্লৰিনৰ লেখোঁ ক্লৰিনৰ 17 1s2 2s2 2p6 3s2 3p5 হয়নে এতিয়া যদি মই কি কৰোঁ ইহঁতক যদি মই আঁকো তুমি চাবা দেই আঁকিলে চাবা এক মিনিট আঁকিলে তুমি চাবা মই জাষ্ট এইটো এটা ইমাজিনেশ্যন কৰি লোৱা ওপৰকেইটা মই মোহাৰি দিছোঁ এটা ইমাজিনেশ্যন কৰি লোৱা এইটো ফ্ল'ৰিনৰ 1s 2s 2p আৰু এইটো ক্লৰিনৰ 1s 2s 2p 3s 3p হৈ গ'ল এতিয়া চোৱা ইয়াত দুটা ইলেক্ট্ৰন সোমাব পাৰে মেক্সিমাম দুটা আছে ইয়াত দুটা সোমাব পাৰে দুটা আছে ইয়াত কেইটা সোমাব পাৰে ইয়াত 6টা সোমাব পাৰে কিন্তু কেইটা আছে 5টা আছে হ'ল আৰু ইয়াত এইটো 5টা আছে মানে এইটো বাদ দিয়া এইটো কথাটো 3sৰ পাছত আৰু এটা কথা চোৱা 3sৰ পাছত 3s 3p পাছত 3dও ইয়াত এভেইলেবল হয় নাই 3dত ইলেক্ট্ৰন নাই 3d 0 হৈ আছে কিন্তু 3d এভেইলেবল হয় বুজি পাইছা মই কি কৈছোঁ 3s 3p 3d এভেইলেবল হয় কিন্তু তাত ইলেক্ট্ৰন নাই অ'কে এতিয়া তুমি চোৱা এতিয়া যদি আমি চাওঁ এতিয়া আমি কি দেখিম যে ফ্ল'ৰিনত কি হয় ইলেক্ট্ৰন কেইটা আছে 9টা আছে একদম লেপা থেপাকৈ আছে ইলেক্ট্ৰন বহুত লেপা থেপাকৈ ইলেক্ট্ৰন আছেনে বাৰু মানে সিহঁতৰ যিটো ইলেক্ট্ৰন ডেনচিটিটো বহুত বেছি হৈ আছে তো যদি লেপা থেপাকৈ ইলেক্ট্ৰন আছে আৰু নেক্সট যেতিয়া ইলেক্ট্ৰন এটা আহিব চ' এঘৰ মানুহত বহুত মানুহে লেপা থেপাকৈ আছে আৰু এটা মানুহ আহি পিনি তাত থাকিবলৈ এটা ঘৰ আছে এই ঘৰটোত মানুহ বহুত লেপা থেপাকৈ আছে তো আৰু এটা আহি পিনি সি ইয়াত সোমাবলৈ হ'লে কি হ'ব বহুত ৰিপালচন পাব ঠেলাঠেলি হ'ব তাৰমানে ইলেক্ট্ৰন ঘৰৰ কথা বাদ দিয়া তুমি ইলেক্ট্ৰন ইলেক্ট্ৰন ইয়াত চোৱা ফ্ল'ৰিনৰ চাইজটো যিহেতু সৰু হয় তাৰমানে ইলেক্ট্ৰনখিনি লেপা থেপাকৈ আছে আৰু এটা ইলেক্ট্ৰন আহিবলৈ হ'লে সি কি কৰিব ঠেলিব লেপা থেপাকৈ থকাৰ কাৰণে ইলেক্ট্ৰনখিনি ইয়াত কি কৰিব তাক ঠেলিব কিন্তু ক্লৰিনৰ কি হ'ল ক্লৰিনৰ চোৱা একেটা গ্ৰুপতে আছে কিন্তু ক্লৰিনৰ চাইজটো কি হয় ফ্ল'ৰিনতকৈ অকণমান ডাঙৰ হয় বেছি ডাঙৰ নহয় অলপমান ডাঙৰ হয় অকণমান ডাঙৰ হোৱাৰ কাৰণে কি হ'ল তাত ইলেক্ট্ৰনখিনি কি হয় ইমানো লেপা থেপাকৈ নাই তো গতিকে নেক্সট ইলেক্ট্ৰনটো আহিলে তাত সোমাব পাৰিবহি মানে ইজিলি সোমাব বুজিছানে ফ্ল'ৰিনত কিন্তু কি হ'ব ইলেক্ট্ৰনখিনি লেপা থেপাকৈ থকাৰ কাৰণে বা ফ্ল'ৰিনৰ চাইজটো বেছি সৰু হোৱাৰ কাৰণে ফ্ল'ৰিনৰ চাইজটো বেছি সৰু হোৱাৰ কাৰণে তাত ইলেক্ট্ৰন এটা এড হ'বলৈ হ'লে কি হ'ব তাত বহুত বেছি সি ৰিপালচন ফ'ৰ্চ পাব হৈ গ'ল বহুত বেছি ৰিপালচন ফ'ৰ্চ পাব দেন ক্লৰিনতকৈ বহুত বেছি ৰিপালচন ফ'ৰ্চ পাব হৈ যাব সেইটো কাৰণেই একচুৱেলি কি হয় যিহেতু ক্লৰিনৰ পটককৈ এড হ'ব সেইটো কাৰণে তাৰ চাইজটো
ইলেক্ট্ৰন গেইন এনথালপিটো ইটোতকৈ বেছি হয়। তো আমি এতিয়ালৈ কি বুলি লিখিম? লিখিম যে the addition of electron to the 2p orbital will be leads to a greater repulsion than adding to the 3p orbital. Hence, stability decreases. Chlorine have more electron gain enthalpy, মানে larger actually electron gain enthalpy than chlorine. Actually larger হয় হা। এইটোৱে ক'লে, এইটোকে কৈছে চোৱা, মই আকৌ এবাৰ দেখাই দিছোঁ কি কৈছে যে the addition of an electron to the 2p orbital will be leads to a greater repulsion. 2p আৰু এইখিনি ইলেক্ট্ৰন ভৰাই দিলে যিহেতু 2p চাইজটো বহুত সৰু হয়, আৰু এটা ইলেক্ট্ৰন যদি ভৰাই দিওঁ তাত কি হ'ব? গ্ৰেটাৰ ৰিপালচন হ'ব, বহুত বেছি ৰিপালচন হ'ব, হয়নে? দেন এডিং দ্য 3p অৰ্বিটেলছ। 3p অৰ্বিটেলটো যিহেতু ডাঙৰ হয়, 2pতকৈতো 3pটো ডাঙৰ হ'ব, কাৰণ চাইজটো ডাঙৰ হ'ব ন, 3 আছে যে, তো ডাঙৰ হ'ব। আৰু 3 যিহেতু চাবচেলটো যেতিয়া 3 হৈ গ'ল, সেইটো কাৰণে তাৰ চাইজটো ডাঙৰ হ'ব। তো 2p অৰ্বিটেলত ইলেক্ট্ৰন ভৰালে কি হ'ব? বহুত বেছি ৰিপালচন হ'ব, যিটো কাৰণে তাৰ ষ্টেবিলিটিটো কমি যাব। সেইটো কাৰণেই ক্লৰিনৰ লাৰ্জাৰ ইলেক্ট্ৰন গেইন এনথালপি দেন ফ্ল'ৰিনতকৈ বেছি হয়। এইটোৱে কুৱেশ্যন পৰীক্ষাত আহিব, এইভাগে লিখিবা, এইটোৱে কুৱেশ্যন। চাইজটোৰ কাৰণে ফ্ল'ৰিনৰ চাইজটো বহুত বেছি হোৱাৰ কাৰণে, সৰু হোৱাৰ কাৰণেই এই গোটেই প্ৰব্লেমটো ৰাইজ কৰে। হৈ গ'ল। নেক্সট আমি পঢ়িম ইলেক্ট্ৰনেগেটিভিটি। আজি আমি চেপ্টাৰটো শেষ কৰি পেলাম। অ'কে, ডণ্ট ৱৰি, মানে কথা নাই। নেক্সট আমাৰ টপিকটো হ'লগৈ ইলেক্ট্ৰনেগেটিভিটি। ইলেক্ট্ৰনেগেটিভিটি। তো ইলেক্ট্ৰনেগেটিভিটি মানে কি হয়? প্ৰথম তাৰ ডেফিনেশ্যনটো চাই লওঁ, তাৰপিছত আমি চাম। ইট ইজ দ্য এবিলিটি অৰ পাৱাৰ, it is the power or ability to attract মানে টানি অনা, attract the shared pair of electrons towards itself. এতিয়া এইটো বস্তু বুজি itself in a chemical compound. এইটো কথা বুজিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব? পিছৰ চেপ্টাৰটোত বেছি ভালকৈ বুজি পাব, তথাপিতো মই ইয়াত হিণ্ট এটা অকল তোমালোকক জাষ্ট দি থৈ গৈছোঁ। নেক্সট চেপ্টাৰত তোমালোকে বেছি ভালকৈ বুজি পাব কেমিকেল বণ্ডিঙৰ চেপ্টাৰটো। এতিয়া কেছটো কি হ'ল চোৱা, এতিয়া মই ধৰি ল'লোঁ এইটো এটা হাইড্ৰজেন HCl বুলি মই ধৰি ল'লোঁ, হাইড্ৰজেন, আৰু এইটো এটা ক্লৰিন। এতিয়া তোমালোকে মোক ক'ব লাগে হাইড্ৰজেন আৰু ক্লৰিনৰ ভিতৰত কাৰ চাইজটো সৰু? হাইড্ৰজেন আৰু ক্লৰিনে কি কৰিছে বাৰু? এই এটা ইলেক্ট্ৰন শ্বেয়াৰ্ড কৰি পিনি এটা শ্বেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন ফৰ্ম কৰিছে, বুজি পাইছানে? হাইড্ৰজেন আৰু ক্লৰিনে কি কৰিছে? এই ইলেক্ট্ৰন এটা দুইটাৰ পৰা শ্বেয়াৰ্ড কৰি পিনি ব'ন এডাল ফৰ্ম কৰিছে, যিডালৰ নামটো হ'লগৈ কি? কোভেলেণ্ট ব'ন। কোভেলেণ্ট ব'ন ফৰ্ম কৰিছে। নেক্সট চেপ্টাৰত ভালকৈ শিকিবা, কেমিকেল বণ্ডিঙৰ চেপ্টাৰত এইটোৰ বিষয়ে ভালকৈ শিকিবা, কোভেলেণ্ট ব'ন কি হয়। তো শ্বেয়াৰ্ড কৰি পিনি সি ব'ন এডাল ফৰ্ম কৰিছে। এতিয়া হাইড্ৰজেন আৰু ক্লৰিনৰ ভিতৰত কাৰ চাইজটো সৰু হয়? ক্লৰিনৰ চাইজটো সৰু হয়, তো ক্লৰিনৰ চাইজটো সৰু হয়, হয়নে? তো
তো ক্লৰিনৰ চাইজটো সৰু হোৱাৰ কাৰণে সি কি কৰিব পাৰে চাইজটো যিহেতু সৰু হয় গতিকে তাত কি থাকিব ইলেক্ট্ৰন গেইন এন্থালপি থাকিব হয় নাই ইলেক্ট্ৰন গেইন এন্থালপি থকাৰ কাৰণে সি কি কৰিব যে ইলেক্ট্ৰনখিনিক সি কি কৰিব চাইজটো সৰু ক্লৰিনৰ চাইজটো সৰু ই কি বুজাইছে যে তাৰ নিউক্লিয়াছে বাহিৰৰ ইলেক্ট্ৰনখিনিক বহুত জোৰে ভিতৰলৈ টানি আছে সেইটো কাৰণে তাৰ চাইজটো সৰু নিউক্লিয়াছে বাহিৰৰ ইলেক্ট্ৰনক বহুত জোৰে ভিতৰলৈ টানি থকাৰ কাৰণেই তাৰ চাইজটো সৰু হয়নে নহয় তো হাইড্ৰজেনৰ যিটো ইলেক্ট্ৰন ই শ্বেয়াৰ কৰি আছে তো সেই ইলেক্ট্ৰনটোকোতো ক্লৰিনে কি কৰিব নিজৰ ফালে বহুত জোৰে টানিব হয়নে নহয় সেই ইলেক্ট্ৰনটোকো নিজৰ কি কৰিব ক্লৰিনে নিজৰ ফালে বহুত জোৰে টানিব ডেফিনেটলি টানিবনে নাই টানিব তো সেইটো কাৰণে কি হ'ব বহুত জোৰে যিহেতু টানিব বহুত জোৰে টনাৰ কাৰণে কি হ'ব এক মিনিট চাবা চাইজটো তেতিয়া কি হ'ব এই হাইড্ৰজেন আৰু ক্লৰিনৰ যিটো ইলেক্ট্ৰন ক্লাউড হয় এতিয়া এক মিনিট নেটৱৰ্কৰ ইছ্যু আকৌ আজি কি কাৰণে আহিবলৈ হ'ল এক মিনিট এৰোপ্লেন মোড অটো এৰোপ্লেন মোড এইবিলাক নেটৱৰ্কৰ ইছ্যু থাকেই মানে সদায় অ'কে মই নেক্সট পাৰ্ট 2 কৰি অ'কে আহি গ'ল কানেকশ্যন টাইমত চৰি অ'কে মই পাৰ্ট 2 কৰি পিনে আপলোড কৰিম অ'কে